নমস্কাৰ প্ৰিয় দৰ্শক প্ৰভু বজৰংবলীৰ ভক্তগণ আপুনি চাই আছে ডিবি মোটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছো। সব সুখ ৰাহে তোমাৰি চৰণা তুম ৰক্ষক কাহকো ডৰনা। প্ৰভু বজৰংবলীৰ জন্ম জয়ন্তী উপলক্ষে আপোনাক দুআষাৰ কম বুলি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা 2025 বৰ্ষৰ প্ৰভু হনুমানৰ জন্ম জয়ন্তী উপলক্ষে সকলোখিনি কথাই জানিবলৈ পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। 12 এপ্ৰিল শনিবাৰ 2025 3:21 পৰা ৰাতিপুৱা 3:21 পৰা আৰম্ভ হৈ 13 এপ্ৰিল ৰবিবাৰ 2025 ৰাতিপুৱা 5:51 এই সময়ছোৱাৰ ভিতৰত প্ৰভু বজৰংবলীৰ জন্ম জয়ন্তী উদযাপন কৰিব লাগিব। আমি এই হনুমান জয়ন্তী উপলক্ষে আমি প্ৰত্যেকজন ভক্তই কিছুমান কৰিবলগা কাম আমাৰ আছে। কিছুমান পদ্ধতিৰে আমি প্ৰভু বজৰংবলীৰ চালিচা ভাগ পাঠ কৰাৰ যি নিয়ম, বজৰংবাণ পাঠ কৰাৰ যি নিয়ম, প্ৰভু হনুমানৰ যি সুন্দৰকাণ্ড আৰু আপোনাৰ ৰামচৰিত মানস যোনে যিয়ে পাঠ কৰিব বিচাৰে সকলোৱে এই দিনটোত গোটেই দিনজোৰা কাৰ্যসূচীৰে আপোনালোকে এই উদযাপন কৰিব পাৰে, এই জন্ম জয়ন্তী উদযাপন কৰিব পাৰে। এই দিনটোত আমি বিভিন্নজনে বিভিন্ন ধৰণে ব্যস্ত, তাৰ মাজতো যদি এই দিনটোত আমি তেওঁৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰোঁ, সেই প্ৰয়াসেৰে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু লগতে এই প্ৰভুৰ জন্ম জয়ন্তী উপলক্ষে সমস্ত দৰ্শক বৃন্দলৈ মোৰ হিয়াভৰা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহকচোন আমি 12 এপ্ৰিল 2025 এই 12 এপ্ৰিল শনিবাৰৰ দিনাখন আমি কি নিয়ম মানি প্ৰভুৰ এই জন্ম জয়ন্তী ভাগ উদযাপন কৰিব লাগিব এই সম্পৰ্কে কিছু কথা জানো। 2025 বৰ্ষৰ এই শনিবাৰৰ দিনটো বহুত মাহাত্ম্যপূৰ্ণ দিন, অতি প্ৰয়োজনীয় এই দিন। যি ব্যক্তিয়ে এই সময়ছোৱাৰ ভিতৰত ব্ৰহ্ম মুহূৰ্তৰ এই যিখিনি সময়ছোৱা উত্থাপন কৰা হৈছে 3:21 যি সময়, এই সময়ছোৱাত যদি আপুনি চালিচা ভাগ পাঠ কৰিব পাৰে, যদি ধৰি লওক আপোনাৰ 3 বাৰ 7 বাৰ 11 বাৰ যোনে যিমানখিনি পাৰে, যোনে যিমানখিনি পাঠ কৰাৰ কাৰণে মনস্থ কৰি লয় তেওঁ সিমানেই কৰিব পাৰে। এইটো কথা নহয় যে আপুনি 100 বাৰ কৰিব পাৰে আৰু আপুনি এবাৰো কৰিব পাৰে। আপোনাৰ মনে যি কয় আপুনি তেনেকৈ আপুনি পাঠ কৰি যাওক, নিশ্চয় আপুনি উপকৃত হ'ব। এতিয়া পাঠ কৰিব যাওঁতে আমি কি কৰিব লাগিব, প্ৰভুৰ শ্ৰীচৰণত আপোনাৰ বৃহৎ যি থাপনা ভাগ আছে, এই থাপনাত আপোনাৰ ফুল নৈবেদ্য আদি ভোগ হিচাপে আপোনাৰ কল, আপোনাৰ আপেল আৰু আপোনাৰ ডালিম, মিঠাই, বেচনৰ লাড্ডু ইত্যাদি আপোনাৰ যি ধৰণৰ আপোনাৰ মানে কমফৰ্ট বা আপুনি যি ধৰণে আপুনি আগবঢ়াৰ কাৰণে আপুনি প্ৰয়াস কৰিছে বা যি ধৰণে আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি প্ৰভুৰ শ্ৰীচৰণত আপুনি ভোগ হিচাপে আগবঢ়াওক। পাৰিলে আপুনি কেশৰযুক্ত তেওঁক আপোনাৰ পায়স আপুনি আগবঢ়াওক ভোগ হিচাপে, অতি উত্তম বুলি মনা হৈছে। গতিকে এই সময়ছোৱাত যদি আপুনি এই কামখিনি কৰাৰ উপৰিও প্ৰভু বজৰংবলীৰ যি আমাৰ মন্দিৰ আছে, এই মন্দিৰত গৈ নিজে চালিচা ভাগ পাঠ কৰক, বজৰংবাণ পাঠ কৰক আৰু সেই মন্দিৰতে 2খন পতাকা আপুনি লৈ যাব পাৰে। 2খন পতাকা লৈ গৈ আপোনাৰ 1খন পতাকা সেই মন্দিৰতে আপোনাৰ উত্তোলন কৰি আহি 1খন পতাকা আপোনাৰ গৃহলৈ আনি এই আপোনাৰ যি ঘৰৰ যদি ঈশান কোণ আছে বা মন্দিৰত আপোনাৰ যি ঈশান কোণ আছে তাতে আপুনি এই পতাকাখন উত্তোলন কৰি ৰাখিব পাৰে। এই পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ বুলি মনা হৈছে আৰু এই পদ্ধতি যি ব্যক্তিয়ে কৰিব পাৰিব তেওঁৰ জীৱনত তেওঁ নিজে গম পাব তেওঁৰ যিখিনি মানে নকাৰাত্মক শক্তি, তেওঁৰ বৃহৎ যিখিনি নকাৰাত্মক শক্তি বাস লৈ আছে, সেই সকলোবোৰ শক্তি সেই দিনাখনৰ পৰাই আঁতৰি যাব, ঘৰখনলৈ সুখ শান্তি আহিব
আৰু এইখিনিতে আৰু আকৌ এটা আপুনি কাম কৰিব পাৰে এই যে ৰাতিপুৱা আপোনাৰ 3:21 পৰা ৰবিবাৰ আপোনাৰ ৰাতিপুৱা 5:51 এই সময়ছোৱা যদি আপুনি অখণ্ডভাৱে ঘি বা মিঠাতেলৰ চাকি আপুনি প্ৰজ্বলন কৰি ৰাখিব পাৰে অতি উত্তম বুলি কোৱা হৈছে যি ব্যক্তি এই কাৰ্যসূচীৰ দ্বাৰা এই আপোনাৰ পদ্ধতিৰ দ্বাৰা প্ৰভুৰ চালিচা ভাগ বা বজৰংবান আপুনি যি মন কৰে আপোনাৰ মনে যি বিচাৰে সুন্দৰকাণ্ড পাঠ কৰিব পাৰে আপুনি এই দিনাখন ৰামচৰিত মানস আপুনি পাঠ কৰিব পাৰে হনুমান বাহু আপুনি পাঠ কৰিব পাৰে এই সকলোবোৰ আপোনাৰ নিজৰ ইচ্ছা অনুসৰি প্ৰভুক আপুনি যি ধৰণে বিচাৰে সেই ধৰণে আপুনি পাব আৰু তেওঁ আপুনি এই কলিৰ যুগত যিহেতু তেওঁ এজন জীৱন্ত দেৱতা জাগ্ৰত দেৱতা আমি তেওঁক যি ধৰণে পূজা অৰ্চনা কৰিব লাগে বা যি ধৰণে আপুনি বা আমি সেৱা অৰ্চনা কৰিব লাগে এইটোতো আমি নাজানো যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী প্ৰভুৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰি সেই দিনাখন আমি তেওঁৰ কাৰণে এইখিনি কৰোঁ আহকচোন নিশ্চয় আমি এইখিনি কৰাৰ পিছত নিশ্চয় শুভ ফল পাম বুলি মই আশা ৰাখিছোঁ আৰু এইখিনিতে আকৌ এটা কথা জনাবলৈ লৈছোঁ যে এইকেইদিন যিকেইজন মানুহে মোক ফোন কৰি নিমন্ত্ৰণ জনাই আছিলে তেওঁলোকক অনুৰোধ কৰিছোঁ 12 তাৰিখৰ পিছতহে মই সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম তাৰ আগত হয়তো মই সময় দিব নোৱাৰিম মোৰ বৃহৎ এই হনুমান জয়ন্তীৰ উদযাপন সম্পৰ্কে বহুখিনি এটা আয়োজন কৰা হৈছে আৰু আমাৰ মন্দিৰ ৰাজহুৱা মন্দিৰতো এই ভাগ পূজাৰ কাৰণে আয়োজন কৰা হৈছে মই সেই ক্ষেত্ৰত তাতে অকণমান কিবা কিবি কামত ব্যস্ত হৈ থাকিব লগা হৈছে অনুৰোধ জনাইছোঁ বেয়া নাপাব আপুনি যিকেইজন মানুহে ফোন কৰিছে তেখেতসকলক মই কৈছোঁ এই কথাষাৰ গতিকে আশা ৰাখিছোঁ মই নিশ্চয় ইয়াৰ পিছত যিখিনি সময় আছে মই যোৱাৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ এই মৰমৰ যি নিমন্ত্ৰণ আপোনালোকৰ যি আদেশ মই নিশ্চয় পালন কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এই যে সময়ছোৱাত আমাৰ যদি উপবাস কৰি থাকিব পাৰে উপবাস ৰাখিব পাৰিলে কিন্তু অতি উত্তম বুলি কোৱা হৈছে আপুনি উপবাস কৰি থাকিব পাৰে উপবাস নাথাকিব পাৰে এইটো আপোনাৰ একান্ত ব্যক্তিগত কথা যদি আপোনাৰ শৰীৰে নেমানে বা আপোনাৰ যদি বহুতে আপোনাৰ ধৰি লওক কিছুমান ৰোগত আক্ৰান্ত হৈ থাকে তেওঁলোকৰ কাৰণে কিছুমান কাম বা কৰা সম্ভৱ নহয় তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিও এই পূজা ভাগ আপুনি কৰিব পাৰিব এনেকুৱা নহয় যে আপুনি উপবাস থাকিলেহে আপুনি সকলোখিনি কামৰ পৰা আপোনাৰ মানে সফল পাবলৈ আপুনি সক্ষম হ'ব এনেকুৱা কোনো কথা নাই কিন্তু আমাৰ যিটো পৰম্পৰাগতভাৱে আমি তেওঁৰ শ্ৰীচৰণত পূজা ভাগ বুলি ক'লেই আমি যিহেতু উপবাস বা ব্ৰত ৰাখি পালন কৰি আমি পূজা অৰ্চনা কৰোঁ এই হেতুকে মই কথাষাৰ কৈছোঁ আপোনাক আৰু যিসকলে ব্ৰত ৰাখিব বিচাৰে তেওঁলোকে কিন্তু ড্ৰাই ফ্ৰুট গ্ৰহণ কৰিব পাৰে ড্ৰাই ফ্ৰুট গ্ৰহণ কৰিও তেওঁলোকে আপোনাৰ এই পূজা ভাগ আপুনি কৰিব পাৰে 2 নম্বৰ কথাটো হৈছে কি এই সময়ছোৱাত যিজন ব্যক্তিয়ে নিজকে যিমানখিনি প্ৰভুৰ শ্ৰীচৰণত আপুনি নিজকে অৰ্পণ কৰিব পাৰিব সিমানখিনি আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব এইটো কিন্তু 1 নম্বৰ কথা প্ৰত্যেক ব্যক্তিকে মই এই কথাটোৱে জনাব বিচাৰিছোঁ যিসকল ব্যক্তি ৰোগাক্ৰান্ত হৈ আছে সেই দিনাখন এই পবিত্ৰ দিনাখন যদি আপুনি মই আগতে এটা ভিডিঅ' বনাইছিলোঁ সম্পুত লগাই হনুমান চালিচা পাঠ কৰোঁ আহকচোন এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব যদি চোৱাও নাই আপুনি চাব পাৰিব আৰু তথাপি মই দুআষাৰ আপোনাক সেই ভিডিঅ'টোৰ কথাও দুআষাৰ মই আপোনাক কৈছোঁ যে যিসকল ব্যক্তি ৰোগাক্ৰান্ত হৈ আছে বা যিসকল ব্যক্তিৰ গৃহত ফুড পেড আদিৰ যিখিনি সমস্যাত জৰ্জৰিত হৈ আছে সেই দিনাখন বিশেষকৈ সেই দিনাখন আপোনালোকে এই কামটো নিশ্চয় কৰক সম্পুত লগাই হনুমান চালিচা পাঠ কৰাৰ যি কথা আপোনাক কৈছোঁ আপোনাৰ এই কথাখিনি মই পুনৰ এবাৰ মই ক'বলৈ চেষ্টা কৰিলোঁ যিবিলাক ব্যক্তি ৰোগাক্ৰান্ত হৈ আছে সেইসকল ব্যক্তি এই চপাই ভাগ আপুনি সম্পুত লগাই সেই দিনাখন নিতান্তই প্ৰয়োজন কৰিব এই ধৰক মই কৈছিলোঁ সেইদিনাখন নাচে ৰোগ হৰে চপীৰা জপত নিৰন্তৰ হনুমত বীৰা জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিচিতি লোক উজাগৰ নাচে ৰোগ হৰে চপীৰা জপত নিৰন্তৰ হনুমত বীৰা নাচে ৰোগ হৰে চপীৰা জপত নিৰন্তৰ হনুমত বীৰা
এই ধৰণৰ ছপাই ভাগ আপুনি যদি চম্পুত লগাই আগে পিছে আপুনি এই চালিচা ভাগ পাঠ কৰে কমেও 3বাৰ নিশ্চয় আপুনি উপকৃত হ'ব। প্ৰিয় দৰ্শক, আজি এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছোঁ। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি আন এজনক এই ভিডিঅ'টো চোৱাৰ কাৰণে উপহাৰ হিচাপে শ্বেয়াৰ কৰি দিব। নিশ্চয় তেওঁ উপকৃত হ'ব আৰু লগতে আমিও উপকৃত হ'ম। কমেণ্টত আপোনাৰ অনুভৱ আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে বিদায় মাগিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী, জয় সীতাৰাম।